সত্ৰ অসমৰ সামাজিক আৰু সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক ঐতিহ্যৰ মেৰুদণ্ড এই সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰদোৱাত কীৰ্তন ঘৰ সাজি ভক্তিৰ প্ৰথম খুঁটি মাৰি সত্ৰ আৰু নামঘৰৰ বীজ ৰোপণ কৰিছিল। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে স্থাপন কৰা এই সত্ৰসমূহ পৰৱৰ্তী কালত কেৱল আধ্যাত্মিক জীৱন চৰ্চাৰ কেন্দ্ৰই হৈ থকা নাছিল, সত্ৰসমূহ হৈ পৰিছিল সাংস্কৃতিক শিল্প চৰ্চাৰ কেন্দ্ৰস্বৰূপ। আটাইতকৈ ডাঙৰ কথা, এই সত্ৰসমূহে সুদৃঢ় কৰিছিল অসমৰ অৰ্থনৈতিক ভেটি। সমাজ গঠনতো সত্ৰই লৈছিল অপৰিসীম ভূমিকা। শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ এই চাৰিজনা গুৰুৱে বৃহত্তৰ অসমত গঢ়ি তোলা এই সত্ৰসমূহ এতিয়া বিপদাপন্ন, সংকটাপূৰ্ণ। ক'ৰবাত সত্ৰৰ ভূমি দখল, ক'ৰবাত মূল সত্ৰৰ কাষলৈকে বেদখল, ক'ৰবাত আকৌ অস্তিত্বই হেৰাইছে সত্ৰৰ। বান, গৰাখহনীয়াই সত্ৰসমূহক অপকাৰ কৰিছে। তাতকৈ ভয়াৱহ অৱস্থাটো হৈছে প্ৰব্ৰজনকাৰী লোকসকলৰ দ্বাৰা সত্ৰসমূহৰ পৰিৱেশ বিনষ্ট কৰা, চুৰ কৰি সম্পদসমূহ লুটপাট কৰা, সত্ৰৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি নিজৰ কৰি লোৱা, বহু সত্ৰৰ কাষৰ থলুৱা লোকৰ গাঁওসমূহত অত্যাচাৰ কৰাত, গাঁওবাসীৰ পলায়ন কৰাত সত্ৰসমূহৰ ভয়াৱহ এটা অৱস্থা হৈছে, যিটো বাহ্যিক দৃষ্টিত চকুত নপৰে। গৰাকীক অধিক দাম দি সত্ৰৰ ওচৰৰ মাটি ক্ৰয় কৰিও সত্ৰসমূহলৈ ভাবুকি সৃষ্টি কৰিছে এই প্ৰব্ৰজিত লোকসকলে। সত্ৰসমূহৰ ওচৰৰ নৈ, বিল, জান-জুৰিত বেদখল কৰিও সত্ৰসমূহলৈ আনিছে এক ভাবুকি আৰু নষ্ট কৰিছে প্ৰাকৃতিক পৰিৱেশ, যাৰ বাবে বহু সত্ৰলৈ ভক্তিপ্ৰাণ ৰাইজৰ আগমনতো অসুবিধাৰ সৃষ্টি হৈ আহিছে। 1959 চনৰ ধৰ্মীয় অনুষ্ঠানৰ ভূমি অধিগ্ৰহণ আইনৰ অধীনত অসমৰ প্ৰায় সকলো সত্ৰৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰি গোটেই সত্ৰীয়া ব্যৱস্থাটোতে যেন এটা ৰাম টাঙোন সোধালে। তেতিয়াৰে পৰা এটা দিশৰে একাংশই মাটি বেদখল কৰি আহিছে আৰু লগতে চৰকাৰেও নতুন আইনৰ জৰিয়তে সত্ৰসমূহৰ কঁকাল ভাঙি দিলে। এনে সময়তে পৰিৱৰ্তন আৰু বিকাশৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা বলিষ্ঠ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত গ্ৰহণ কৰে এক ঐতিহাসিক আৰু বলিষ্ঠ পদক্ষেপ। এইখিনিতে উল্লেখ কৰিব লাগিব যে হিন্দু ৰাষ্ট্ৰ ভাৰতবৰ্ষত বাহিৰৰ শত্ৰু আহি সম্পূৰ্ণ ক্ষমতা নিজৰ হাতলৈ নি ৰাজতন্ত্ৰৰ ক্ষমতাৰে বহু ভাৰতবাসীক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰিলে। ঠিক সেইদৰে ব্ৰিটিছেও ৰাজতন্ত্ৰৰ ব্যৱহাৰেৰে ভাৰতবৰ্ষৰ বহু মানুহক ধৰ্মান্তৰকৰণ কৰিলে। কিন্তু অসমৰ মহাপুৰুষ শংকৰদেৱে গঢ়া সত্ৰীয়া সমাজখনক গঢ় দিয়াৰ বাবে ৰাজন্যবৰ্গই মাটি, বাৰী, সা সম্পত্তি, নৈ, বিল দি তেওঁলোকক প্ৰতিষ্ঠা কৰি সহায় কৰিছিল। তাৰ লগতে কোনো ফালৰ পৰা যাতে ভয় ভাবুকি নাহে তাৰ প্ৰতিও চকু দিছিল। ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছত সেই সত্ৰসমূহক সহায় আগবঢ়াবলৈ অৱকাশ নহল, বৰঞ্চ সত্ৰৰ ভেটিয়েই প্ৰায় উচন হোৱাৰ উপক্ৰম হ'ল। কিন্তু বৰ্তমান চৰকাৰৰ সুচিন্তাৰ ফলত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৃষ্টিৰ বাবে সত্ৰসমূহক প্ৰাণদান দিয়াৰ বাবে লোৱা প্ৰচেষ্টা অতি প্ৰশংসনীয়, সময়োপযোগী আৰু ঐতিহাসিক। এই ঐতিহাসিক প্ৰচেষ্টাৰে এক বিশেষ অংশ হৈছে এখন শক্তিশালী তিনিজনীয়া সত্ৰ আয়োগ গঠন। সত্ৰ আয়োগক দায়িত্ব দিয়া হয় সত্ৰসমূহৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি প্ৰকৃত তথ্যসমূহ গোটাই এক প্ৰতিবেদন চৰকাৰৰ হাতত দাখিল কৰা, যাতে সত্ৰসমূহ ভৱিষ্যতলৈ 100% সুৰক্ষিত হৈ থাকে, নিৰ্ভয়ভাৱে সত্ৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য যাতে সুচাৰুৰূপে আগবঢ়াই নি সমাজৰ প্ৰতিটো উপকাৰ সাধন কৰি সেৱা আগবঢ়াব পাৰে। সত্ৰ আয়োগৰ দায়িত্ব লৈ তিনিজনীয়া কমিটিখনে অসম অৰুণাচল সীমান্তৰ ডিৰাকত থকা সত্ৰসমূহৰ পৰা আৰম্ভ কৰি কোচবিহাৰৰ সত্ৰসমূহলৈও
ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে। 922খন সত্ৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰা হৈছে আৰু লগতে জিলাই জিলাই সত্ৰসমূহৰ গৰাকীক সাক্ষাৎ কৰি তথ্য সংগ্ৰহ কৰা হৈছে। ইয়াৰ মাজত কেইখনমান দুখ লগা অৱস্থাত থকা সত্ৰ ছবিত দেখুৱাব খুজিছোঁ। এইখন নগাঁও জিলাৰ কোবাইকটা সত্ৰ। প্ৰায় 10 লেচা মাটিত এতিয়া কেৱল এটা কীৰ্তন ঘৰৰ সৈতে আছে কোবাইকটা সত্ৰখন। এয়া ৰামপুৰ সত্ৰৰ ভেটি। সত্ৰখনৰ 297 বিঘা মাটিয়ে এতিয়া বেদখলৰ কবলত। এইখন বৰপেটা জিলাৰ পিৰলা সত্ৰ। ভৰ বাৰিষাৰ দৃশ্য এয়া। এই সত্ৰখনৰ 101 বিঘা 9 লেচা মাটিয়েই এতিয়া বেদখলকাৰীৰ কবলত। সত্ৰখনৰ অস্তিত্ব কেৱল আছে প্ৰায় 1 কঠা মাটিৰ এটা সৰু নামঘৰত। ইয়াতে ভকতে পুৱা গধূলি চাকি বন্তি জ্বলাই সত্ৰখন চলাই আছে। এয়া কেৱল এক উদাহৰণ। বহু সত্ৰৰ বৰ্তমানৰ অৱস্থা দেখিলে যিকোনো অসমবাসীৰ চকুলো ওলাব। সত্ৰ আয়োগে যুগুতাই তোলা এই প্ৰতিবেদনত তেনে সকলো ভয়াৱহ আৰু দুখ লগা দিশসমূহ উন্মোচিত কৰা হৈছে। লগতে আগবঢ়োৱা হৈছে কেতবোৰ পৰামৰ্শও। সত্ৰ আয়োগে 100% বিশ্বাস কৰে জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ তত্বাৱধানত যুগুতাই তোলা এই প্ৰতিবেদন কাৰ্যকৰী কৰি অসম আৰু অসমীয়াৰ জনজীৱনৰ আত্মাক চিৰকাললৈ 100% সুৰক্ষিত কৰিব।